সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। তো আজি খবৰ বেছিকেইটা নাই, আজি 10-12টা খবৰ আনিছোঁ আপোনালোকৰ কাৰণে, কিন্তু গোটেইকেইটা খবৰে গুৰুত্বপূৰ্ণ। তো ভিডিঅ'টো বেছি দীঘলীয়া আপোনালোকৰ বাবে আজি নকৰোঁ। এইকেইদিন আপোনালোকে কেইদিনমান খুব শ্বৰ্ট খবৰ লাভ কৰিব। ইয়াৰ একমাত্ৰ কাৰণ হৈছে মই বৰ্তমান ঘৰত নাই। আপোনালোকে এই ভিডিঅ'টো যেতিয়া চাই আছে মই বৰ্তমান বেলেগত আছোঁহি, যাৰ কাৰণে নেকি আপোনালোকে খবৰখিনি খুব শ্বৰ্টকৈ লাভ কৰিব। এতিয়া মোৰ ভিডিঅ'বিলাকত কি হয়, আপোনাৰ যথেষ্ট পৰিমাণৰ নেটৱৰ্কৰ প্ৰয়োজন হয়, এডিট কৰিবৰ কাৰণে টাইম লাগে। তো বাহিৰত কি হয়, নেটটো চব জেগাত ভাল নাপায়, আপলোড কৰিবলৈ অসুবিধা হয়, এডিট কৰিবলৈ টাইম লাগে। তো সেইবাবে খুব শ্বৰ্টকৈ ভিডিঅ' বনাইছোঁ। এই 4-5 দিন এনেকৈ খবৰ পাব। বাৰু যি কি নহওক, আগবাঢ়িছোঁ আজিৰ খবৰটোৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটোৱে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে যে ইথানলৰ দাম বৃদ্ধি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। এতিয়া আমি ইথানেল ব্যৱহাৰ নকৰোঁ, আপুনিও ইথানেল ব্যৱহাৰ নকৰে, কিন্তু ইথানেলৰ দ্বাৰা চালিত গাড়ী খুব সোনকালে আমাৰ ভাৰতবৰ্ষত লঞ্চ হ'ব। ইনফেক্ট এই 2025 চনতে টোটেলি ইথানেলৰ দ্বাৰা চালিত গাড়ী লঞ্চ হ'ব আমাৰ ভাৰতত। বৰ্তমান আমি আমাৰ গাড়ীবিলাকত ইথানেল আমি ব্যৱহাৰ কৰোঁ, কিন্তু আমি নজনাকৈ, কাৰণ পেট্ৰল আৰু ডিজেলত বৰ্তমান সময়ত ইথানেল মিক্স কৰা হয় যাতে পেট্ৰলৰ প্ৰাইচটো কমাব পাৰে। তো লাহে লাহে কি হ'ব, এই বছৰৰ ভিতৰত টোটেলি ইথানেলৰ দ্বাৰা চালিত গাড়ী নিৰ্মাণ হৈ যাব, আৰু তেতিয়া কি হ'ব, অকল ইথানেলৰ প্ৰয়োজন হ'ব। কিন্তু এতিয়া ইথানেলৰ দামো বৃদ্ধি কৰি দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। জানে যে ইথানেলৰ দ্বাৰা গাড়ী ওলাব, মানুহে ল'ব, গতিকে আমি এতিয়া প্ৰাইচটো অকণমান বৃদ্ধি কৰি দিওঁ। তো ইথানেলৰ দ্বাৰা গাড়ী চলালে কেইবাটাও সুবিধা আছে মানুহৰ। প্ৰথমটো সুবিধা হৈ গ'ল দাম খুবেই কম। দ্বিতীয়টো কথা হৈ গ'ল কি, ইয়াৰ দ্বাৰা পলিউশ্যন কম হয়। সেইটো এটা মেইন থিং, আৰু যে পলিউশ্যন কম হয় ইথানেলৰ দ্বাৰা গাড়ী চলালে। তো এতিয়া ইথানেলৰ দামটোৱে বঢ়াই দিছে। তো এই বছৰত ফুল্লি ইথানেলৰ দ্বাৰা চালিত গাড়ী লঞ্চ হৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতে খুব শীঘ্ৰেই AI লঞ্চ কৰিব বুলি জনাইছে। যেনেকৈ নেকি আমেৰিকাৰ ChatGPT, যেনেকৈ নেকি চাইনাৰ DeepSeek নামৰ এটা তেওঁলোকে AI লঞ্চ কৰিলে, ঠিক তেনেকৈ আমাৰ ভাৰতে AI লঞ্চ কৰিব বুলি জনাইছে। যেনেকৈ নেকি সেই কোম্পানীবিলাক আছে, ঠিক তেনেকুৱা ধৰণৰ এটা AI লঞ্চ কৰিব বুলি জনাইছে আমাৰ ভাৰত চৰকাৰে। এই কথা কিন্তু ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়েও উল্লেখ কৰিছে। তেখেতে যেতিয়া নেকি বাজেট অধিৱেশনৰ পূৰ্বে ভাষণ দিছিলে, সেই ভাষণত দেখা পোৱা গৈছিলে AI সম্পৰ্কে তেখেতক কোৱা। তেখেতে কৈছিলে 2025 চনত আমি AIৰ ওপৰত কাম কৰিম। যেনেকৈ নেকি বাহিৰা দেশসমূহে বৰ্তমান সময়ত AI কোম্পানীসমূহ লঞ্চ কৰিছে, ঠিক তেনেকৈ আমাৰ ভাৰততো নিজাকৈ ভাৰতীয়ই নিজাকৈ AI লঞ্চ কৰিব বুলি জনাইছে। ইয়াৰ ফলত কিছুমান বস্তু আমি খুব সহজতে লাভ কৰিম। এতিয়া চাবলৈ যদি আমি যাওঁ, আমি ধৰি লওক ChatGPTত যদি কিবা এটা বস্তু অসমীয়াত সোধোঁ, তাৰ হয়তো উত্তৰ আমি অসমীয়াত নাপাব পাৰোঁ, কিন্তু যেতিয়া নেকি আমাৰ ভাৰতীয় AI আহিব, তেতিয়া আমি অসমীয়াত সোধা এটা প্ৰশ্নৰ উত্তৰো আমি অসমীয়াতে লাভ কৰিম। তো সেইবিলাক এডভান্টেজ আছে। ঠিক তেনেকৈ বাংলা হৈ গ'ল, যিবিলাক লোকেল লেংগুৱেজ আছে, সেই লোকেল লেংগুৱেজবিলাক আমি তাতে AI দ্বাৰা জানিব পাৰিম, বুজিব পাৰিম। তো তেওঁলোকে ক'ত আৰু ইমান ষ্টাডি কৰিব লোকেল লেংগুৱেজবিলাকৰ ওপৰত, কিন্তু ভাৰতীয় AI হোৱাৰ লগে লগে সেইবিলাক কি হ'ব, আপোনাৰ লোকেলৰলৈকে প্ৰসাৰ হ'ব। তো সেইবাবে এটা ভাল কথা আৰু আমাৰ কাৰণে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত আমাৰ ভাৰতবৰ্ষত এতিয়া আহি গ'ল নতুন কৰ ব্যৱস্থা। নতুন বাজেটৰ পাছতেই এতিয়া আমাৰ অসমত কেইবাটাও নতুন কৰ ব্যৱস্থা আহিছে। বিশেষকৈ যিসকলে নেকি ইনকম টেক্স ৰিটাৰ্ণ কৰে তেওঁলোকৰ প্ৰথম কথাটো হৈ গ'ল, অতি সহজভাৱে আপোনালোকে ইনকম টেক্স ৰিটাৰ্ণ কৰিব পাৰিব। তাৰ পাছতে আকৌ যিসকল নেকি NPSৰ অধীনত যিসকলে চাকৰি কৰে, নিউ পেঞ্চন স্কিমৰ অধীনত, নেশ্যনেল পেঞ্চন স্কিমৰ অধীনত যিসকলে নেকি চাকৰি কৰে, তো তেওঁলোকৰ যিটো নেকি কৰৰ স্লেব সেইটো বৃদ্ধি কৰিব বুলি জনাইছে। বছৰি ইমান টকা বোলে উপাৰ্জন কৰিলে ইমান টকা টেক্স দিব লাগে, ইমান % টেক্স দিব লাগে। তো সেই NPSৰ যিবিলাক নেকি চাকৰিয়াল আছে, তো তেওঁলোকৰ টেক্সৰ স্লেবটো বৃদ্ধি কৰিব বুলি জনাইছে। বহুলোকে টেক্সৰ পৰা বাচি যাব, নহ'লে বহুত টকাৰ টেক্স দিব লাগে। আকৌ বছৰেকত 40,000 50,000 এনেকৈ টেক্স পে' কৰিব লাগে বিভিন্ন চাকৰিয়ালবিলাকে। ডাঙৰ যিবিলাক নেকি চাকৰি আছে, যিবিলাকৰ নেকি দৰমহা 70,000 80,000 90,000 1 লাখ যিবিলাকৰ চেলেৰি, তো তেওঁলোকে বহুত টকাৰ টেক্স দিব লাগে। তো সেই টেক্সবিলাক তেওঁলোকৰ ৰিডিউচ হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ এজন ভাৰতীয় এজন এমপ্লয়ীক লৈ বৰ্তমান সময়ত চৰ্চা চলি আছে। এজন ভাৰতীয় এমপ্লয়ী, এটা ডাঙৰ ভাৰতীয় এজন কৰ্মচাৰীয়ে এটা ডাঙৰ কোম্পানীৰ অফাৰ কি কৰিলে, নাকচ কৰি দিলে। নাকচ কি কাৰণে কৰিলে শুনিলে আচৰিত হ'ব। তো তেখেতৰ কথাটো হৈ গ'ল কি, তেখেতক
এটা মহিলা CEO কোম্পানীৰ পৰা অফাৰ আহিছিলে মানে সেই কোম্পানীটোৰ CEO হৈছে মহিলা আৰু যাৰ কাৰণে তেখেতে কি কৰিলে সেই কোম্পানীটোৰ অফাৰটো নাকচ কৰি দিলে ভাল অফাৰ দিছিলে তেখেতক কিন্তু তেখেতে নাকচ কৰি দিলে যে যিটো কোম্পানীত নেকি CEO মহিলা তো সেই কোম্পানীত মই কাম নকৰো আৰু তাৰ পাছত সেই মহিলাগৰাকী বিৰাটে ক্ষুভিত হ'ল কাৰণ তেখেতে যিটো ৰিজন দিলে এই ৰিজনটো শুনি আচৰিত হৈ পৰিছিল যে মহিলা CEO আৰু তেখেতে কাম নকৰে তেখেতৰ ইগোত লাগি গ'ল তো এতিয়া এই খবৰটোৱে তোৰপা লগাই আছে বিৰাটে চৰ্চাৰ খবৰ হৈ পৰিছে গুটেইখনতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকলৰ নেকি কাৰেন্ট একাউণ্ট আছে তো তেওঁলোকৰ কাৰণে এটা কাৰেন্ট একাউণ্ট কাৰ থাকে আপোনাৰ মোৰটো নাথাকে যাৰ নেকি দোকান থাকে যাৰ বিজনেছ থাকে তো তাৰ কাৰেন্ট একাউণ্ট থাকে তো কাৰেন্ট একাউণ্ট হোল্ডাৰ সকলৰ কাৰণে ইয়াৰ পাছৰ খবৰটো ওলাইছে তো খবৰ ওলাইছে যে ইনকম টেক্স ডিপাৰ্টমেণ্টক নজনোৱাকৈ এতিয়াৰে পৰা কাৰেন্ট একাউণ্টৰ হোল্ডাৰ সকলে একেলগতে 10 লাখ টকা ডিপোজিট কৰিব নোৱাৰিব বেংকৰ একাউণ্টত তেওঁলোকৰ কাৰেন্ট একাউণ্টত একেলগতে 10 লাখ টকা ডিপোজিট কৰিব নোৱাৰিব বুলি জনাইছে কাৰণ তেওঁলোকে প্ৰপাৰ ৰিজন দিব লাগিব যে 10 লাখ টকাটো তেওঁলোকে কোৰ পৰা উপাৰ্জন কৰিলে আৰু তাৰ লগতে তেওঁলোকৰ একাউণ্টত পইচা জমা কৰাৰ যি নেকি লিমিট আছিলে সেই লিমিটটো বৃদ্ধি কৰি দিছে বুলি জনাইছে এতিয়াৰে পৰা 50 লাখ টকা লৈকে জমা কৰিব পাৰিব 50 লাখ টকা লৈকে জমা থাকিলে বেংকৰ একাউণ্টত কোনো ধৰণৰ অসুবিধা নহয় যি সকলৰ নেকি কাৰেন্ট একাউণ্ট আছে এটো কিন্তু নিয়ম কাৰেন্ট একাউণ্টৰ কাৰণে আপোনাৰ মোৰ নাই আমাৰ সেভিংস একাউণ্ট গতিকে আমি এইবিলাকত মাথা মাৰি লাভ নাই কিন্তু যি সকলৰ কাৰেন্ট একাউণ্ট আছে তো তেওঁলোকৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ নিয়ম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ'ৰ তৰফৰ পৰা জিঅ'ৰ দুটা প্ল্যান বন্ধ কৰি দিলে আপুনি যদি জিঅ'ৰ ৰিচাৰ্জ কৰিবলৈ যায় তেন্তে মনত ৰাখিব জিঅ'য়ে দুটা প্ল্যান বন্ধ কৰি দিছে তেওঁলোকৰ এটা হৈ গ'ল 189 আৰু অন্যটো হৈ গ'ল 479 এই দুটা প্ল্যান বৰ্তমান সময়ত জিঅ'য়ে বন্ধ কৰি পেলাইছে গতিকে এইটো কথা মনত ৰাখিব আপোনালোকে যদি ৰিচাৰ্জ কৰি আছিল আগতে এই প্ল্যান দুটা তেন্তে এতিয়াৰ পৰা আপোনালোকে এই দুটা প্ল্যান কিন্তু জিঅ'ৰ নাপাব বাৰু আপোনালোকে কমেন্ট এটা কৰি জনাওকচোন আপোনালোকে কি কোম্পানীৰ সিম কাৰ্ড বৰ্তমান সময়ত ব্যৱহাৰ কৰি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল নেকি চেন্ট্ৰেলৰ চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে যিসকল নেকি চেন্ট্ৰেল চৰকাৰৰ চাকৰিয়াল আছে তো চেন্ট্ৰেল চৰকাৰৰ চাকৰিয়াল সকলৰ কাৰণে গম পাই 8 পে কমিশন গঠন কৰা হৈছে তেওঁলোকে খুব সোনকালে তেওঁলোকৰ স্যালাৰি বেছিকৈ পাব মানে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব 8 পে কমিশন গঠন কৰা হৈছে যিসকল কেন্দ্ৰ চৰকাৰৰ চাকৰিয়াল আছে তেওঁলোকৰ বাবে কিন্তু তেওঁলোকৰহে দৰমহা বাঢ়িব ৰাজ্য চৰকাৰৰ যিবিলাক চাকৰিয়াল আছে আসাম গভৰ্ণমেণ্ট হৈ গ'ল বা দিল্লী গভৰ্ণমেণ্ট হৈ গ'ল বিলাক নেকি বেলেগ গভৰ্ণমেণ্ট চৰকাৰৰ আণ্ডাৰত চাকৰিয়াল আছে তেওঁলোকৰ স্যালাৰি বিলাক নাবাঢ়ে কিন্তু যিবিলাক নেকি চেন্ট্ৰেলৰ অধীনত চাকৰি লাভ কৰিছে তো তেওঁলোকৰ স্যালাৰি খুব সোনকালে বৃদ্ধি হ'ব তো আপোনালোকৰ ঘৰতো কোনোবাই চেন্ট্ৰেলত কাম কৰা মানুহ আছে নেকি কমেন্ট এটা কৰি জনাওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ভালে ইয়াৰ পাছৰ খবৰটো এটা বিৰাট ভাল খবৰ ওলাইছে এলপিজি সিলিন্ডাৰৰ ওপৰত এটা ভাল খবৰ ওলাইছে যে এলপিজি সিলিন্ডাৰৰ দাম এতিয়া কমিব বুলি জনাইছে কমিবই আৰু বাজেট ঘোষণাৰ পাছতে এলপিজি সিলিন্ডাৰৰ দামটো কমিব বুলি জনাইছে মই ইয়াৰ আগতেও আপোনালোকক এটা খবৰত জনাইছিলো কি কাৰণত কমিব আপোন নিউজত আপলোড কৰিছিলো নে আপোন চৰ্চত আপলোড কৰিছিলো যে কি কাৰণত এলপিজি সিলিন্ডাৰৰ দাম কমিব এই 2025 চনত এই সম্পৰ্কে আপোনালোকক জনাইছো ভিডিঅ'ত আপোনালোকে চাবগে পাৰে এটা ভিডিঅ' আপলোড কৰি থোৱা আছে আপোন চৰ্চ নামৰ চেনেলটোত এতিয়ালৈকে যদি চোৱা নাই তেন্তে এবাৰ চাবগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে কিন্তু এটা বেয়া খবৰো ওলাইছে খবৰটো কি হৈছে যিসকলে নেকি মদ খায় তো তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে লিকাৰৰ দাম এতিয়া বৃদ্ধি হ'ব বুলি জনাইছে মানে মদৰ দাম এতিয়া বৃদ্ধি হ'ব গেছৰ দাম কমিছে গতিকে মদৰ দাম বৃদ্ধি হ'ব তো মদৰ দামক লৈ আমি বেয়া পাব লগা একো কথা নাই মদৰ দাম বঢ়াই থাকক যিমানে বঢ়াওক কোনো প্ৰবলেম নাই আমি যিহেতু নাখাওঁ গতিকে বঢ়ালো আমাৰ আপত্তি নাই কিন্তু বাকিবিলাক যিবিলাক নেকি দৈনিক আমাৰ নিত্য নৈমিত্য বস্তু সেইবিলাকৰ দামটো বাঢ়িলেহে অকনমান মনটো বেয়া লাগে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে বাজেট 2025 আৰু 26 ঘোষণা কৰাৰ পাছতেই এতিয়া খবৰ ওলাইছে যে এতিয়াৰে পৰা 10 লাখ টকা উপাৰ্জনলৈকে মানে পাৰ ইয়াৰ 10 লাখ টকা উপাৰ্জনলৈকে আপোনালোকে 1 টকাও টেক্স পৰিশোধ কৰিব নালাগে বুলি জনাইছে
মানে ইনকম টেক্স পৰিশোধ কৰিব নালাগে যদি আপোনালোকৰ উপাৰ্জন 10 লাখ টকাতকৈ বেছি হয় দেন আপোনালোকে টেক্স ফাইল কৰিব লাগিব বা ইনকম টেক্স ৰিটাৰ্ণ কৰিব লাগিব বা টেক্স ভৰিব লাগিব ইনকম টেক্সটো এনেও ৰিটাৰ্ণ কৰিব পাৰে কথা নাই আপোনাৰ বোলে 10 লাখ টকাতকৈ কম 4-5 লাখ টকা তেতিয়াও আপোনালোকে ইনকম টেক্স ফাইল কৰিব পাৰে হেতুত প্ৰবলেম নাই কিন্তু যিসকলৰ 10 লাখ টকাতকৈ বেছি তেওঁলোকেতো কৰিব লাগিবই আৰু কিন্তু যিসকলৰ নেকি 10 লাখ টকাতকৈ কম নকৰিলেও চলি যায় তো তেওঁলোকে নকৰিলেও হ'ব তো বৰ্তমান বিকল্প আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম